আমাৰ স্মাৰ্ট চিটি গুৱাহাটীৰ উলুবাৰী যিখন ফুটব্ৰিজ হয় তাৰে দৃশ্য। আজি চাওক, আমি ৰাস্তাটো পাৰ হ'ব লগা হ'লে ফুটব্ৰিজখনৰ সহায় ল'ব লাগিব। আজি এই ৰাস্তাটোৰে এগৰাকী আমাৰ বাইদেউ ভণ্টি ছোৱালী এগৰাকী কেনেকৈ আহিব, বা আমি কেঁচুৱা লৈ পেলাই এইখন ফুটব্ৰিজত আমি কেনেকৈ আহিম। এয়া আমাৰ স্মাৰ্ট চিটি গুৱাহাটীৰ, আৰু এয়া চাওক লাচিত নগৰৰ হনুমান মন্দিৰ। এইটো এই হনুমান মন্দিৰৰ নিচিনা জেগাত এনেদৰে কেনেকৈ থাকিব পাৰে, মানে যোনে এইবোৰ বনাইছিলে, বা আমাৰ যি গুৱাহাটীৰ যি মিউনিচিপালিটিয়ে হওক বা কাৰো দায়িত্ব নাই জানো এইবোৰ চাব লগা। আজি এয়া সকলো চাইডে অকল লেট্ৰিন গু, আৰু এইবিলাক হ'ল মদৰ বটল গোটেই ভৰ্তি হৈ আছে, সেইবিলাক পেচাব কৰি থৈ দিছে। এয়া হ'ল চাওক, বেয়া লাগে যে স্মাৰ্ট চিটি গুৱাহাটী, আৰু সেই স্মাৰ্ট চিটি গুৱাহাটীৰ এই বাছখন দেখা পাইছে আপুনি, ইলেক্ট্ৰনিক বাছখন। ইমান এটা আজি স্মাৰ্ট চিটি গুৱাহাটী বুলি কোৱা হয়, আৰু গুৱাহাটী বহুত উন্নত, ভাল লাগে আজি। কিন্তু সেই ভালবোৰ জানো অকল পোষ্টাৰ আৰু ফ্লাইঅভাৰতে জীয়াই আছে। আজি এই ফুট ব্ৰিজখনেৰে আমি নিজৰ মা আৰু ভণ্টি লৈ পেলাই কেনেকৈ আহিম, বা নিজৰ সেইখন দেখিছে বাছ, ইলেক্ট্ৰনিক বাছখন, ভাল লাগে, গোটেইখিনি বস্তু ভাল। কিন্তু মই এই ভিডিঅ'টোৰ মাধ্যমত অনুৰোধ জনাইছোঁ, আমাৰ যি এইবোৰ চোৱা চিতা কৰে, এই ফুটব্ৰিজে হওক বা যাৰ দায়িত্বত আছে এইবোৰ চোৱা চিতা কৰা, তেওঁলোকলৈ অনুৰোধ জনাইছোঁ, এইবোৰ চোৱা চিতা কৰক। গোটেই এইটো এটা লেট্ৰিন হৈ আছে, শৌচাগাৰত পৰিণত হৈছে। এখন ফুটব্ৰিজ আজি শৌচাগাৰত পৰিণত হৈছে। গতিকে অনুৰোধ জনাইছোঁ, আপোনালোকে চাওক। আৰু ইয়াত যদি ফুটব্ৰিজ বনাই দিছে, ইয়াত পাৰ হ'বলৈ এগৰাকী নাৰী বা ছোৱালী কোনোবা এজন কেনেদৰে অহা যোৱা কৰিব, য'ত মদ খাই বহি থাকে মানুহ, য'ত হাগি মুতি অৱস্থা নাইকিয়া কৰি থৈছে। গতিকে মই অনুৰোধ জনাইছোঁ, এয়া লাচিত নগৰ হনুমান মন্দিৰৰ সন্মুখৰ ফুটব্ৰিজখন হয়, এইখন যাতে চাফ চিকুণ কৰি দিয়ে আৰু ৰাইজৰ বাবে মানে উপযুক্ত কৰি দিয়ে যাতে, আৰু ইয়াত যোনে লেতেৰা কৰে তেওঁলোকক উচিত শাস্তি দিয়ক। এইবোৰ চাফ চিকুণ কৰি ৰাইজৰ মানে ভালকৈ দিয়ক, তাৰে অনুৰোধ জনাইছোঁ। আৰু ভিডিঅ'টো চাব, যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে দেখা পায় প্ৰশাসনে। অকল এনেদৰে ইলেক্ট্ৰনিক বাছেই হওক বা কি বহুতখিনি উন্নত হৈছে, কিন্তু এনেকুৱা স্মাৰ্ট চিটি হ'ব গ'লে সকলোবোৰ চাফ চিকুণ হ'ব লাগে। আমাৰ স্মাৰ্ট চিটি গুৱাহাটীৰ উলুবাৰী যিখন ফুটব্ৰিজ হয় তাৰে দৃশ্য। আজি চাওক, আমি ৰাস্তাটো পাৰ হ'ব লগা হ'লে ফুটব্ৰিজখনৰ সহায় ল'ব লাগিব। আজি এই ৰাস্তাটোৰে এগৰাকী আমাৰ বাইদেউ ভণ্টি ছোৱালী এগৰাকী কেনেকৈ আহিব, বা আমি কেঁচুৱা লৈ পেলাই এইখন ফুটব্ৰিজত আমি কেনেকৈ আহিম। এয়া আমাৰ স্মাৰ্ট চিটি গুৱাহাটীৰ, আৰু এয়া চাওক লাচিত নগৰৰ হনুমান মন্দিৰ। এইটো এই হনুমান মন্দিৰৰ নিচিনা জেগাত এনেদৰে কেনেকৈ থাকিব পাৰে, মানে যোনে এইবোৰ বনাইছিলে, বা আমাৰ যি গুৱাহাটীৰ যি মিউনিচিপালিটিয়ে হওক বা